আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ অংশবোধৰ বিষয়ে। তাৰপিছত অংশখিনি আমি আজিও কৰিছোঁ। ও সমস্ত ভূততে আশা বিয়াপি ভজন্ত প্ৰভু ভজাত থাকি কৰিয়া মৃত ভিত তোমারা গুর রুকিবা কৃত ঈশ্বরক কৈছে যে সমস্ত ভূততে আশা দিয়াথি ভজহন্ত প্ৰভু তথা ভজা তথাপি যে আমি কি কৰিব লাগিব যে ভজা ব্যক্তিজনে কৃষ্ণক গুণানুকীৰ্তন বিলাক জানে, যিবিলাকে নভজে সেইবিলাকে নাজানে। গতিকে কথা হ'ল কি ইয়াতে কৃতকৃত হোৱা শব্দটো ব্যৱহাৰ কৰিছে যে প্ৰভু আমি কৃতকৃত হৈছোঁ যেন এনেকুৱা ওচৰতে কৃষ্ণক পাই আমি সঁচাকৈ পবিত্ৰ হৈছোঁ। আজ্ঞা কৰা যেন জন্মে জন্মে যেন আপোনাৰ চৰণ যুগল আমি সেৱা কৰিবলৈ পাম আৰু জন্মে জন্মে যেন আপোনাৰ বাঞ্ছিত ফল আমি যেন আপোনাৰ ওচৰতে পাম। আমি যিখিনি আশা কৰিছোঁ, আমি যিখিনি চিন্তাধাৰাৰে আপোনাক মাগিছোঁ, সেইখিনি আমি সেৱাখিনি বিচাৰিছোঁ, সেই সেৱাখিনি আমি পাইছোঁ। গতিকে এই সেৱাৰ পৰা আমাক বঞ্চিত যাতে নকৰা প্ৰভু, এইখিনি আমাৰ মনৰ আশা পূৰণ কৰিব। পূজাকো পাছা তুমি কাৰ্যক লাগি প্ৰসাদ পাইলে হে মহাভাগী এই বুলি বুজি কৃষ্ণই গীত আনিয়া সুৰভি পুষ্পে ৰচিত। যিমান বিলাক নানা ধৰণৰ ফুল পুষ্প আছিল কৃষ্ণৰ চৰণত কেৱল তেওঁলোকে আনন্দৰে সুখময় হাঁহিৰে এই ফুলসমূহ সকলো চৰণতে অৰ্পণ কৰিছে প্ৰভু ভগৱন্তৰ চৰণ যুগলত। আকৌ ইয়াতে কি কৈছে, পাঞ্চ শাৰী পাতি যিখিনি পঞ্চৰসৰ মাজত আমি যিখিনি আবদ্ধ হৈছোঁ, পঞ্চৰসেৰে আমি যিখিনি পূৰ্ণ হৈছোঁ, জ্বলা টেঙা তিতা কেঁহা আৰু মিঠা, এই সকলো ৰসেৰে আমি জীৱনত ভৰি তুলিছোঁ। এই ৰসৰ পৰিণতিটো আটাইতকৈ ভাল ৰসময় জীৱনটো হৈছে মিঠাটো হৈছে আনন্দদায়ক। আমি মিঠা হ'ব লাগিব, সকলোৰে মাত কথা ব্যৱহাৰ সকলোৰে আনন্দিত হ'ব পৰাটোৱে ডাঙৰ কথা। গতিকে কথাটো হৈছে কি যে আমি যে আপোনাক পাই ইমান আনন্দিত হৈছোঁ, আমাৰ মুখমণ্ডল জিলিকি উঠিছে আপোনাক দেখা পাই, এনেকুৱা ধৰণৰ ভাষ্যবিলাকে কেৱল ঈশ্বৰক এৰি দিব খোজা নাই, কেৱল ঈশ্বৰৰ স্থানতে থাকিব বিচাৰিছে, কেৱল ঈশ্বৰৰ নাম লৈ থাকিব বিচাৰিছে। অংগে মঞ্জুলা হে রাম পিন্ধাইলা দুক অংগে মঞ্জুমালা পুষ্পে ভূষিলে যত গুৱালা ভকতি তার দেখি কৃষ্ণ বলন্ত লোক বড় তেতিয়া কৃষ্ণক এই নানান ধৰণৰ ফুলেৰে যেতিয়া কৃষ্ণ বলৰামক মাল্য পিন্ধাৰে, কৃষ্ণৰ খুব আনন্দিত, কৃষ্ণৰ ভাল লাগিছে। এতিয়া ভকতৰ পৰা কেৱল কি বিচাৰে, ভগৱানে কেৱল ভকতৰ পৰা কেৱল নাম সঞ্চয় বিচাৰে।
কেৱল নাম ল'ব লাগে ভকতে ভকতৰ কৃতকাৰ্যই হ'ল নাম লোৱা যে ইমানে নাম লৈছে সুদামে এই নামৰ যিটো আনন্দ এই নামৰ আনন্দ কৃষ্ণই তেওঁৰ এই আকৰ্ষিত যিটো মনৰ উৎসৱ এইটো দেখা পাই অত্যন্ত ভাল লাগিছে তাতে আৰু কি কৰিছে যে ইয়াতে কৈছে যে ভগৱতী তাৰ দেখি কৃষ্ণ ৰাম বলন্ত লয়া বৰ সুদাম যে সুদাম কৈছে কৃষ্ণ বলৰামে কৈছে যে তুমি ইমানখিনি পুণ্য সঞ্চয় কৰিলা কিবা এটা বৰ লোৱা আমাৰ ফালৰ পৰা কিবা যদি লাগে লোৱা তেনেকুৱা কৈছিলে কিন্তু এতিয়া সুদামে কেনেকুৱা ধৰণৰ দুটা বিচাৰিছে হে ৰাম শুনিয়া মালিব নিজৰ হাতে থাকক চলা ভক্তি তোমাতে চাওক কিমান ধুনীয়াকৈ কৈছে এনেকুৱা যেতিয়া সুদামে এটা মন্তব্য দিলে শুনিয়া মালি বলে জোৰৰ হাতে থাকক আচল ভক্তি তোমাতে হে প্ৰভু আমি যিটো স্থানত আছো কিমানতে আমি সন্তুষ্ট কিন্তু কথা হৈছে কি আপোনাৰ যিখিনি নাম আমি লওঁ সেইখিনি নাম যাতে আঁতৰি নাযায় বা সময় যাতে এই নামখিনি আমাৰ নাইকিয়া হৈ যাতে নাযায় বা নাম যাতে আমি আপোনাৰ নাম সঞ্চয়খিনি যাতে আমাৰ কমি নাযায় আমি যাতে নাম লৈ থাকিব পাৰোঁ সেইটোৱে কৰে এতিয়া প্ৰভু আমাক তাত কৰি বেলেগ নালাগে বুলি সুদামে কৈছে হে ৰাম বিষ্ণু ভক্তে হইবে বান্ধব ভূত দায়া জন সাৰ মাধৱ এই বুলি মন ভৈলা সুদাম দিগন্ত ভোৰ হবে কৃষ্ণ ৰাম ইমান ধুনীয়াকৈ কৃষ্ণই বাৰে বাৰে সুধিলে ভগৱানে যে সুদাম কিবা যদি ল'বলগীয়া বৰ আছে তুমি কিবা লোৱা আমাৰ ফালৰ পৰা কিন্তু কি কৈছে যে নেলাগে বুলি বাৰে বাৰে কৈছে কেৱল কৃষ্ণক কেৱল বান্ধৱে বুলি কৈছে সেইকাৰণে আমাৰ ভকতসকলে কেৱল কৃষ্ণ বান্ধৱ বুলি কয় সেইকাৰণে আমাৰ আটা বাপসকলে কেৱল পালনাম অনুষ্ঠানবিলাকত কেৱল ভকতসকলে কেৱল কি গায় ও হৰি মোৰ বন্ধু কৃষ্ণ হৰি কৃষ্ণ হৰি ভকতসকলে দোহাই দোহাই কান্দি কান্দি কৃষ্ণ কেৱল বান্ধৱ বুলি কয় আমি সেই বান্ধৱ বুলি ব্যৱহাৰ কৰিব পাৰিছো পৰা নাই কেৱল আমাৰ লাগে কি নালাগে সকলো লাগে জীয়াই থকা অৱস্থাত আমাক সকলোৱে লাগে কিন্তু এই পঞ্চভূতত আমি যেতিয়া যিদিনাই আমি লীন হ'ম সিদিনাই কি লাগে আমাক কি লাগে সিদিনাই সেইকাৰণে কি সুদামে কৈছে আমাকতো সকলোৱে লাগে প্ৰভু সকলো বিষয় বাসনে সকলো বস্তুৱেই লাগে আমাক কি নালাগে যিদিনা পঞ্চভূতত যেতিয়া লীন হ'ম আমাক সেইদিনা কেৱল আমাক নাম লাগে মাধৱ নামটো লাগে সুদামে কৈছে ইয়াৰ বেলেগ তাতকৈ নালাগে প্ৰভু এই মৌন হৈ তেওঁ এই মৌন ব্ৰত এটা ধৰি কেৱল মনে মনে থাকি কৃষ্ণ কেৱল মুখলৈ চাই থাকে সুদামে এই মৌন ব্ৰতটো কোনে ধৰিছিল গম পাইনে বাপীশ্বৰে পৰম কৃপালু আশ্চৰ্য বাপীশ্বৰে মৌনব্ৰত ধৰিহে প্ৰান্তিক কৰিছে এই মৌনব্ৰততে কৃষ্ণ নামটো
সংকৃষ্ট কেৱল কৃষ্ণ নামত জপ হৈ থাকে। আমি যেন পাৰিম তেনেকুৱা সেই সংশয়টো যেতিয়া আহিব, সেই দিনটো যেতিয়া আহিব, আমি কৃষ্ণ নাম আহিবনে মনলৈকে, সেইটো এটা ডাঙৰ কথা। কিন্তু এতিয়া পৰা অভ্যাস কৰিব লাগিব যেন আহে। কিন্তু এতিয়া যদি আমি অভ্যাস নকৰোঁ, তেতিয়া আমি যেতিয়া সাংকথাৰে ঘূৰি পাকি যদি আমি বেয়া পৰৰ কথাবিলাক শুনি আমি যদি গ্ৰাম্য কথাত মনোযোগ দিওঁ, তেতিয়াহ'লে আমাৰ ভক্তি উত্তম কেতিয়াও নহয়। আমি বেয়া পন্থলৈকে গৈ কেৱল কৃষ্ণৰ গুণানুকীৰ্তনখিনি আমাৰ সেই সময়ত যাবৰ সময়ত কিন্তু এৰিবলগীয়া হয়। এইটো হ'ব নালাগে। আমি এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব ভাল চিন্তাধাৰাৰে। হে ৰাম তিতার দেখি নিরক তোমাক অচলা লখিনী বলয়ায়ুষ সদিলো সম্প্ৰীতি সৰ্বকালে হোক বংশৰ বৃদ্ধি। ইমান ধুনীয়া এটা মন্তব্যৰে কৃষ্ণ প্ৰভু ভগৱন্তই কিমান ভকতৰ মুখলৈ চাই কিমান আনন্দিত হৈছে, কিমান ধুনীয়া এটা ৰূপ দেখা দিছে যে ইমান ধুনীয়াকে ভূটানে এটা সুযোগ পালে কৃষ্ণৰ বৰুৱামৰ পৰা লোৱা এটা বৰ বিচাৰি ল'ব দিছিলে, কিন্তু নললে। কেৱল কি কৰিছে, কৃষ্ণক হে লক্ষ্মীপতি, হে নাৰায়ণ কৃষ্ণ, তুমি ভকতৰ কাৰণে কেৱল ভকতিটোৱে প্ৰদান কৰা। ভকতিৰ যোগেৰেহে তুমি ভকতক কেৱল আয়ুস বৃদ্ধি কৰা। আকৌ কি কৈছে ইয়াতে, বংশৰ মংগল, বংশৰ যেন সকলোৱে যে ভকত হ'ব পাৰে সেইটো জ্ঞান দিয়া প্ৰভু, আৰু সেইটোৱে আশীৰ্বাদ আৰু সেইটোৱে বৰ দিয়া আমাক, যাতে আমাৰ পূৰ্বজন্মৰ সংস্কাৰখিনি যাতে আমি নতুন প্ৰজন্মলৈকে যাতে আমি দেখুৱাই দিব পাৰোঁ। কিন্তু আমাৰ যিখিনি আমি কৰিলোঁ কৃতকাৰ্যৰে, আমি ল'ৰা ছোৱালীক সেই নীতি শিক্ষাটো দিব পাৰিছোঁনে বা দিমনে? আমাৰ এটা উত্তৰ প্ৰশ্ন সদায় জাগৃত হয় এই প্ৰশ্নটো। কিন্তু আমি নিজে ভকত হ'লোঁ, কিন্তু আমাৰ ল'ৰাটো বা ছোৱালীজনী দিব পাৰিম নে নোৱাৰিম, সেইটো এটা ডাঙৰ কথা। কিন্তু সেই নীতি শিক্ষাটো দিব পাৰিলে সেইজনে ডাঙৰ ভকত বুলি ক'ব পাৰে। কিন্তু যদি মই যিখিনি ভকত হৈ আমি যিখিনি কৰিলোঁ, কিন্তু আমি সতি সন্তানবিলাকক যদি আমি নীতি শিক্ষাটো নিদিওঁ, তেতিয়াহ'লে কামত নাহিব। ভকতি ৰাজ্যত ভকত হোৱা কোনো কাৰণতে জয়যুক্ত নহ'ব। কৃষ্ণ হে ৰাম ৰাম সুদমক দিয়া এতে কবৰ বজাই ল তৈৰ মোদামোদৰ আনন্দে বেৰি যা পগৰে হৰি হৰি বলা সমস্ত জৰে। সুদামক যিখিনি উপদেশ কৃষ্ণই দিলে, আৰু কৃষ্ণই যিখিনি সুদামৰ মনৰ যিটো ভাষা, মনৰ যিটো গোপন কথা, যিখিনি লুকাই থকা কথাখিনি ভগৱন্ত পুৰুষে পালে, সেইখিনি কথা কেৱল সুদামৰ আশীৰ্বাদ দি কৃষ্ণই সেইখিনি পূৰণ হওক বুলি মনৰে যিখিনি বাক্য কৃষ্ণই দিলে সেইখিনিকে লৈ সেৱা সৎকাৰ কৰি, আৰু কি কৰিছে, আনন্দৰে কেৱল দেৰি দেৰি চাই আছিল এই গোপসকলে। এই কৃতকাৰ্যবিলাক গোপীসকলে গোটেইবিলাক চাই আছিল। আৰু এই অধ্যায়টি মহাপুৰুষ কৃপাল গুৰু পৰম গুৰু শংকৰদেৱে জতুৱাই দিয়া এই আনন্দৰে আমিও কেৱল ঈশ্বৰ নাম ল'ব পাৰিলে সন্তুষ্টি হ'ব পাৰিম বুলি কৈছে। আৰু বাৰে বাৰে কৈছে হৰি হৰি
বলা সমস্ত জানি আমাক কৈছে গুৰুজনাই কেৱল ঈশ্বৰ নাম ল'ব দিছে আনন্দে বেৰি যায় গলে হৰি হৰি বলা সমস্ত জনে চকুৰ জাপান্ন সময়খিনি যিখিনি সময় সেইখিনি সময়তো কৃষ্ণ নাম ল'ব লাগিব হৰি হৰি ডাকিব লাগিব বাৰে বাৰে গুৰুজনে ভকতক অনুপ্ৰাই কেৱল জনাইছে কেৱল ভকতি কেৱল নাম ল'ব পাৰিলে ভাল কৃষ্ণ হে প্ৰভুসকল আমি আকৌ আলোচনা কৰি এই অধ্যায়তে সামৰিছোঁ কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ পৰা দীনাৰায়ণ সমীওক হৰি লয়দা ককৰি পখিলো হেৰা কৰণ হেৰা পখিলো হেৰা